আমি ডিষ্টাৰ্বটো কৰা নাই নহয় বেলেগ পেচেণ্টৰ কাৰণে ইফালে কথা পাতি আছেতো ইফালে কথা পাতি আছেতো আমি কি ক'লে কোনোবা যদি তেনেকুৱা আপোনাৰ মাজত কোনোবা যদি এনেকুৱা অৱস্থা হয় আপুনি কি হ'ব নহয় এইটো নহয় বেলেগ পেচেণ্টৰ কাৰণে মই কৈছোঁ আপুনি থাকাকৈ পাৰনে আপুনি কথা পাতিলেও ডক্টৰৰ লগত तो हम क्या बोला है खड़ा हुआ है ना चुपचाप कर पेशेंट लोग दूसरा पेशेंट है इसके लिए গম পাইছো এইটোলে কথা পাতা নাই তো আমি নাই এইটো থাকিব দিয়ক আমিও চাই আছো আমিও লগতে আছো বুলি একো কোৱা নাই আমিতো এইফালে কৈ আছে এইটো ভাইটি এনে এইটো কথা তেখেতৰ ল'ৰা কোৱা নাই গম আছে ল'ৰা কি নিজে ল'ৰা তুমি লামনি এতে লামাঙ্গে নিজৰ দেউতাক আমি নিজে যাব মানে পেশেন্ট কি বেলা এইটো কাৰণে বেলেগ পেশেন্টৰ কাৰণে কৈছোঁ মই আপুনি কথা পাতিব ডক্টৰৰ লগত আমি একো প্ৰব্লেম নাই মানে বেলেগ পেশেন্টৰ কাৰণে কৈছোঁ ইয়াতে আমি বেলেগ পেচেণ্টৰ কথা কোৱা নাই নহয় আমাৰ যিটো অৱস্থা হয় এইটো আমাৰ যিটো কনচিয়াছ পৰিস্থিতি এইটোৱে কথাই পাতিছোঁ কিছুমান পেশেন্টটো কনচিয়াছ হয় এইটো কথা কাৰণে মই কৈছোঁ আপুনি কথা পাতিব মোৰ প্ৰব্লেম আপুনি ভুল বুজিছে আমিতো কথা কোৱাই নাই আমি নিজে জাষ্ট চাই আছো আমি কথা কোৱাই নাই তুমি লামনি এনে দেই এলাপ কৰিছে এইটো কথা হয় অলপ আইচিউ হয় ন দাদা গম পাইছো এতিয়া আমি ঘণ্টা 2 ঘণ্টাটো নাথাকো নহয় ইয়াত আমি অলপ ঠিক আছে আপুনি কথা পাতিব যোৱাকালিৰ পৰা 20 বাৰমান মাতিলে সেইটো লগাব লাগে মই যোৱাকালি ডক্টৰ এইটো আপোনাৰ ডক্টৰ অলপ টেকলাটো এই তেখেতৰ সন্মুখত মই চুহি মাৰি দিছোঁ নাই নালাগে আজি নলগাওঁ বুলি যোৱাকালি কথা সেই যোৱাকালি লগোৱা নাই ঠিকেই কিন্তু আজি লগোৱাৰ লগে লগে হঠাৎ এনেকুৱা অৱস্থাত আজি আমি ইয়াতে মানুহ মৰাবলৈ অহা নাই বুজিছোঁ আমাৰো বেয়া লাগিছে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আপোনালোকে আমাক বাধ্য কৰিছে জোৰ জোৰ কি বাধ্য কৰা নাই যোৱাকালি 10-20 বাৰমান আমাক মাতিব আনি চাগে ৰুমত এতিয়া হৈছে কি এতিয়াতো এৰেষ্ট মাৰিছিলে ৰাতিপুৱা এবাৰ কাৰ্ডিয়েক এৰেষ্ট হাৰ্টটো বন্ধ হৈ গৈছিলে এইটো লগাবৰ কাৰণে বন্ধ কৰাইছে নহয় সেইটো লগাবলৈ কিয় এইটো অক্সিজেনৰ হেৰি হয় পাইপ যোৱাকালি ৰাতিলৈকে ঠিকেই আছিলে অক্সিজেনৰ আপোনালোকে সেইটো লগাব দি আছে আমাক অক্সিজেনটো কমি আছিলে নাই নাই কালি যোৱাকালি ফৰ্চ কৰি আছে কালিৰ পৰা কালি 5-6 বাৰমান আমাক মাতি পেলাই ফৰ্চ কৰি আছে এই বস্তু লগাব লাগিব বাধ্য কৰা নাই আমিতো কালি মানা কৰিছে আমাক মাতি আছে মোটামুটি দিনত 20 বাৰমান মাতিলে সেইটো কৰাবলৈ যোৱাকালি আমিতো মানা কৰি কৰিছিলে ইয়াতে মই চিগনেচাৰ কৰা আছে কিন্তু যোৱাকালি গোটেই দিন গোটেই ৰাতি ঠিকে আছে কিন্তু এতিয়া আপোনালোকে আমাক যেন বাধ্য কৰাই দিছে সেইটো লগাবলৈ আমি সেইটো আপোনালোকে লগোৱাৰ লগে লগে সেইটো কেনেকৈ চিষ্টেম হয় মই গম পাইছোঁ কৈছে মই ৰাতিপুৱা আহি চাইছোঁ যে অক্সিজেনটো কম আছে নাই তথাপি ৰাতিলৈকে ঠিকে আছে নহয় অক্সিজেন ল' হৈ গৈছে ৰাতিপুৱা মানে আপোনাৰ 95ৰ ওপৰত থাকিব লাগে অক্সিজেন তেখেতৰ ৰাতিপুৱা আছে 84 নাই বুজিছে আমি ৰাতিপুৱাও আহিছোঁ ঠিকে আছে মই ৰাতিপুৱা আহি পেলাই চাইছোঁতো অক্সিজেন 80 তলত আছে আপোনালোকে সেইটো লগাবলৈ আমাক বাধ্য কৰিছে নহয় জবৰদস্ত কৰিছে যোৱাকালিৰ পৰা আমাক সেইটো লগাবলৈ কৈ আছে আমি যোৱাকালি মানা নাই আমি ইয়াতে মানুহ মৰাবলৈ অহা নাই বুজিছোঁ আমাৰো বেয়া লাগিছে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ মানে আপুনি বিশ্বাস কৰক ৰাতিপুৱা আমি আহিছোঁ মই গম পাইছোঁ আপোনাৰ বেয়া লাগিছে দাদা ৰাতিপুৱা আমি আহিছোঁ আহি পেলাই দেখিছোঁ অক্সিজেনটো বহুত ল' হৈ গৈছে বুজিছে মই তেখেতক মাতি পেলাই ইয়াতে দেখাইছোঁ পেচেণ্টক এই যে চশমা পিন্ধা মানুহ আমি উপায় নাপায়হে চহী কৰিছোঁ গম পাইছোঁ কথাটো অক্সিজেনটো আপোনালোকে আমাক বাধ্য কৰিছে জবৰদস্ত কি বাধ্য কৰা নাই যোৱাকালি 10-20 বাৰমান আমাক মাতিব আনি চাগে ৰুমত আমি গম পাইছোঁ আমাৰ বেয়া লাগিছে মই হুলস্থুল কৰা নাই আপোনালোকে যিটো আমাক বাধ্য কৰিছে জবৰদস্ত কৰিছে সেইটোৱে মই কৈছোঁ কালি কি কৈছে জানো এইটো যদি নলগালে ইয়াত ৰাখিব নোৱাৰে বুলি কৈছে বাহিৰত ওলাব লাগিব এইটোতো কোনে কৈছে মই গম নাপাওঁ কিন্তু বস্তুটো হৈছে মই তেখেতক কৈছোঁ যদি লগাব বিচাৰে লগাওক এনেকুৱাতো ক'ব নালাগে নহয় নাই কালিতো ওলাব যদি লাগে লগাব লাগে লগাব নিবিচাৰিলে সেইটো বেলেগ কথা সেইটো বোলে ঠিকেই কিন্তু আমাক যোৱাকালিৰ পৰা 20 বাৰমান মাতিলে সেইটো লগাব লাগে মই যোৱাকালি ডক্টৰ এইটো আপোনাৰ ডক্টৰ অলপ টেকলাটো এই তেখেতৰ সন্মুখত মই চুহি মাৰি দিছোঁ নাই নালাগে আজি নলগাওঁ বুলি যোৱাকালি কথা সেই যোৱাকালি লগোৱা নাই ঠিকেই কিন্তু আজি লগোৱাৰ লগে লগে হঠাৎ এনেকুৱা অৱস্থাত আজি চাওক নেকি আমি পৰহি দিনা লৈ আনিছোঁ পেচেণ্টক পৰহি দিনা যেতিয়া আমি লৈ আনিছে ইয়াত কথা পাতিব পাৰে মাস্ক দিব পাৰে এই আপোনাৰ ডক্টৰবিলাকে নাম চাম শুনিছে চব ক'ব পাৰে যেতিয়া হাত উঠাব ক'লে উঠাই দিয়ে ভৰি উঠাব ক'লে উঠাই দিয়ে
চাওক বেলেগ একো নাই, এইটো এটা চাইডত পেৰালাইচিছ হৈছিল ন, এটা চাইডে পেৰালাইচিছ হৈছিলে ষ্ট্ৰক হৈ পেলাই, বুজিছে? তো কি হ'ল, লাহে লাহে লাংটোৱে কাম নকৰা হ'ল। তো সেইকাৰণে আমি অক্সিজেনটো বঢ়াই দিবলগীয়া হ'ল। মানে নাকেদি অক্সিজেন দিছিলে, তাৰপিছত মাস্কত অক্সিজেন দিছিলে, তাৰপিছতো অক্সিজেনটো কমকৈ হেৰি যোৱা হ'ল। সেইকাৰণে আমি সেইটো লগাবলগীয়া হ'ল, বুজিছে? অক্সিজেনটো আজি ৰাতিপুৱা মই আহি দেখিছোঁ মাস্কত ফুল অক্সিজেন গৈ আছে, কিন্তু তেখেতে পাই আছে 80% অক্সিজেন। 100% আমি দি আছোঁ, কিন্তু পাই আছে 80%। সেইকাৰণে আমি ডাইৰেক্ট ইনকিউবেট কৰিবলগীয়া হ'ল, বুজিছে দাদা? খং নকৰিব, যিটো প্ৰচেছ হয় আমি সেইটোৱে কৰিছোঁ। আমি যিটো পেচেণ্টৰ কাৰণে ভাল নাই, খং কৰা নহয়, আপোনালোকে আমাক যিটো ব্যৱহাৰ কৰিছে সেইটোৱে ভাল লগা নাই। বেয়া নাপাব, মই ডিউটি নাছিলোঁ, মই থাকিলে আপোনাক ভাল আৰে যোৱাকালিৰ পৰা 20 বাৰমান আমাক এইটো ৰুমত মাতি আনিছে, আমি নালাগে আমি আমাৰ মাজত ডিছকাছ কৰি ল'ম বুলি। এই ডক্টৰৰ সন্মুখত মই চুহি কৰি দিছোঁ, যা নালাগে আমি সেইটো নলগাওঁ বুলি। কিন্তু যোৱাকালিতো ঠিকেই আছিলে, আজি লগোৱাৰ লগে লগে আমাক চিগনেচাৰ দিয়াৰ লগে লগে আপোনালোকে লগাই দিছে, লগোৱাৰ পাছত এইটো কি অৱস্থা হঠাৎ? মানে বস্তুটো লগালে আপোনাৰ ভালৰ কাৰণেহে লগায়, এইটো মানে অপজিট হৈ গ'ল। বস্তু লেট হ'ল লগা, বুজিছে? আমি যেতিয়া 90ৰ তলত আহিছিলে তেতিয়াই লগাব লাগিছিলে। ইনকিউবেট কালি ৰাতি নাই, আপোনালোকে এনেকৈ ক'লে কেনেকুৱা হ'ব? কালি ৰাতি আমি ইনকিউবেট কৰিব লাগিছিলে, নহ'লে ৰাতিপুৱা 89 এনেকুৱা আছিলে। নহ'লে আপুনি সেইটো ক'ব লাগিছিলে। 90ৰ তলত আহিলে বেয়া। ঠিক আছে, আপুনি সেইটো ক'ব আপুনি সেইটো ক'ব লাগিছিলে, এতিয়াতো লেট হৈছে, লাগিলে থাকক এনেকুৱা সেইটো বস্তু থাকিলেতো পেচেণ্ট ঢুকালেহেঁতেন ন। এতিয়া কি অৱস্থা নহয়, এতিয়া দোকান নাই নেকি নাই, এতিয়া জিন্দা আছে নে ঢুকাইছে? চাওক আপুনি একবাৰ কওক, নহয় এতিয়াতো সেইটো বস্তু নলগালে হয়তো ঢুকালে হয়, ঠিক আছে আপুনি কথা মই মানিছোঁ, কিন্তু এতিয়া লগোৱাৰ পাছত কি অৱস্থা আমি চাওকচোন। চেষ্টাটোতো কৰিব লাগিব, আমি চেষ্টা কৰিলোঁ। আপুনি যদি সেইটো আমাক ডাইৰেক্ট চিধা চিধি কৈ দিলেহেঁতেন আমি হয়তো কিবা হয় য়েছ ক'ম বা ন' ক'ম, কিন্তু আপোনালোকে সেইটো নকৈ পেলাই এনেকুৱা ডাইৰেক্ট। কালি কোন আছে মই ক'লোঁ, আজি ৰাতিপুৱা তেখেতক মই বুজাইছোঁ যে চাওক ইয়াতে আপোনাৰ অক্সিজেনটো লগাব লাগিব, যদি নলগাই পেচেণ্টৰ অক্সিজেনটো কমি আছে, আমি পূৰা চেষ্টা কৰিম অক্সিজেন লগোৱাৰ পিছত যাতে পেচেণ্ট ঠিকে থাকে, কিন্তু তাতে এটা ৰিস্ক থাকে। সেই বুলি কওঁতে মই তেখেতক কৈছিলোঁ যে আপুনি যিটো ভাবে ভাল দেখে সেইটো কৰক বুলি কৈছিলোঁ। মই অক্সিজেনটো লগাই উপায় নাপায় আমি বাইদেউ হ'লোঁ, বুজিছোঁ, যোৱাকালিৰ পৰা সেইটো কথা কৈ আছে প্ৰচেছটো সেনেকুৱা হয়, বুজিছোঁ মানে